Hello everyone, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। তো গাইস, অসম চৰকাৰৰ ফালৰ পৰা শোণিতপুৰ ডিস্ট্ৰিক্টত কেইটামান গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট মুকলি হৈছে, যাৰ কাৰণে অসমৰ সকলো ডিস্ট্ৰিক্টৰ ল'ৰা বা ছোৱালীয়ে এই পোষ্টত এপ্লাই কৰিব পাৰিব। যদি আপুনি ইন্টাৰেষ্টেড হয় আৰু এপ্লাই কৰিম বুলি ভাবিছে, তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাব আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব। তাৰ আগতে আপুনি যদি প্ৰথমবাৰ মোৰ চেনেলটোত ভিজিট কৰিছে, দেন চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ আপডেট পাই থাকে। তো এই পোষ্টটো মুকলি হৈছে শোণিতপুৰ ডিচি অফিচৰ ফালৰ পৰা। ইয়াতে এপ্লাই কৰাৰ লাষ্ট ডেট দিয়া হৈছে 25 এপ্ৰিল 2024 লৈকে। এই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। পোষ্টৰ সংখ্যা দিছে 26টা পোষ্ট, যোনটো গ্ৰেড 3 আৰু গ্ৰেড 4। এইটোৰ বাবে আপোনালোকে কৰিব লাগিব অফলাইন এপ্লাই, আৰু এইটো গভৰ্ণমেণ্ট জবে হয়। আৰু ইয়াতে কি পোষ্ট আছে বুলি ক'লে, ইয়াতে আছে আপোনাৰ জুনিয়ৰ এছিষ্টেণ্ট আৰু MTSৰ পোষ্ট আছে। জুনিয়ৰ এছিষ্টেণ্টটো গ্ৰেড 3 লেভেলৰ পোষ্ট হয়, আৰু যিটো MTSৰ পোষ্ট সেইটো গ্ৰেড 4 লেভেলৰ পোষ্ট হয়। ইয়াৰে জুনিয়ৰ এছিষ্টেণ্ট আছে 13টা, আৰু যোনটো MTS গ্ৰেড 4 লেভেলৰ পোষ্ট আছে 13টা। টোটেল হৈছে 26টা পোষ্ট। আৰু ইয়াৰে যিটো পষ্টিং হ'ব, সেইটো হ'ব আপোনালোকৰ টি গাৰ্ডেন মডেল স্কুল অফ শোণিতপুৰ ডিষ্ট্ৰিক্ট। যোনটো শোণিতপুৰ ডিষ্ট্ৰিক্টৰ মডেল স্কুল আছে, তাতে আপোনালোকৰ পষ্টিং হ'ব। ইয়াতে এপ্লাই কৰাৰ বয়সৰ সময়সীমা দিয়া হৈছে 18 বছৰৰ পৰা 40 বছৰলৈ জেনেৰেল ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব। যদি ST আৰু SC হয়, তেনেহ'লে 45 ইয়াৰ্ছলৈ পাৰিব। যদি OBC হয় 43 লৈকে এই পোষ্টত এপ্লাই কৰিব পাৰিব। যদি PWD হয়, তেতিয়াহ'লে আপোনালোকে 50 ইয়াৰ্ছলৈকে এই পোষ্টত এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যনৰ যদি কথা কওঁ, জুনিয়ৰ এছিষ্টেণ্ট পোষ্টটোত এপ্লাই কৰিবলৈ যিটো কোৱালিফিকেশ্যন লাগে, ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব। তাৰ লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব, যোনটো 6 মান্থৰ কম্পিউটাৰ ডিপ্ল'মা উইথ বেচলাৰ ডিগ্ৰী, মানে BA পাছ কৰা বা যিকোনো এটা ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব। সেয়া আৰ্টছেই হওক, ছায়েন্সেই হওক বা কমাৰ্চেই হওক। তাৰ লগতে 6 মান্থৰ এখন কম্পিউটাৰ চাৰ্টিফিকেট লাগিব, যদি আপুনি এই জুনিয়ৰ এছিষ্টেণ্ট পোষ্টত এপ্লাই কৰে। যদি আপুনি MTSত এপ্লাই কৰে, মিনিমাম 8 পাছ কৰা হ'ব লাগিব। আৰু এই পোষ্ট কেইটাত আপোনালোকে কৰিব লাগিব অফলাইন এপ্লাই, যাৰ বাবে আপোনালোকে দিবগৈ লাগিব শোণিতপুৰ ডিচি অফিচত গৈ যোনটো ডকুমেণ্টছ সেইকেইটা আপোনালোকে দিব লাগিব। ডকুমেণ্টছ কি লাগে বুলি ক'লে, আপোনাৰ ষ্টেণ্ডাৰ্ড ফৰ্মখন লাগিব। সেই ফৰ্মখন মই ডেছক্ৰিপশ্যনত লিংকটো দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব। আৰু লাগিব পাছপৰ্ট চাইজ ফটো 2 কপি, এডুকেশ্যনেল কোৱালিফিকেশ্যন যোনটো আপুনি কিটো এপ্লাই কৰে, সেই গোটেইকেইটা ডকুমেণ্টছ লৈ যাব। আৰু এজ প্ৰুফৰ কাৰণে SSLC এডমিটখন লাগিব, কাষ্ট চাৰ্টিফিকেটখন লাগিব, এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন লাগিব, আৰু যোনটো PRC মানে পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেটৰ কাৰণে আপোনালোকে PRCখন অথবা ভোটাৰ কাৰ্ডখন দিব পাৰে। আৰু যদি আপুনি জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে এপ্লাই কৰে, তেতিয়া কম্পিউটাৰ চাৰ্টিফিকেটখন দিব লাগিব। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে। চ' কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যদি আপুনি আপডেটটো এপ্লাই কৰাৰ পাছত আপডেটটো জানিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ যোনটো ৱেবছাইট, সেইটোত গৈ আপোনালোকে গোটেই আপডেট পাই থাকিব। সেইটো মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম, আপুনি তাৰ পৰা গোটেই আপডেটটো লৈ থাকিব। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব, যাতে সিহঁতেও এই খবৰটো পায়। আৰু আপুনি যদি প্ৰথমবাৰ মোৰ চেনেলটোত ভিজিট কৰিছে, তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব, যাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ আপডেট আপোনালোকে পাই থাকে। চ' আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।